বেদখলকাৰীৰ কবলত চক্ৰ বিষয়াক উদ্ধাৰ কৰি সীমা নিৰ্ধাৰণ কৰাৰ আহ্বান ৰাইজৰ। কামৰূপ জিলাৰ চমৰীয়া ৰাজহ চক্ৰৰ এলেকাধীন কুন্তলী গাঁৱৰ এটা পৰিয়ালৰ লোকে লিপ্ত হৈছে ৰাজহুৱা পথ দখল কৰা কাৰ্যত। দীৰ্ঘদিনৰ পৰা গাঁওখনৰ বাসিন্দা আছাদুল্লাহ আৰু তেওঁৰ তিনি পুত্ৰ নয়ম আলী, জাকিৰ হুছেইন আৰু জিয়াৰুল হক নামৰ পিতা পুত্ৰই মিলি ৰাজহুৱা পথক নিজৰ দখলত লোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। প্ৰতি বছৰে অলপ অলপকৈ দখল কৰি ইতিমধ্যে আধাতকৈ অধিক অংশ নিজৰ দখলত অন্তৰ্ভুক্ত কৰিছে বুলি জানিব পৰা গৈছে। যি সময়ত ৰাস্তা ঘাটেই উন্নয়ন একমাত্ৰ মাধ্যম, যি সময়ত পৰিয়ালটোৱে ৰাজহুৱা পথ দখল কৰি কেৱল নিজৰ সম্পত্তি বৃদ্ধি কৰাৰ বাবে লিপ্ত হৈছে এনে কাণ্ডত। কুন্তলী গাঁৱৰ পৰা খুটিৰ পাৰ END মথৰিলৈ যোৱা ৰাস্তা তথা কুন্তলী চৌধুৰীপাম গাঁও পঞ্চায়ত কাৰ্যালয়লৈ যোৱা মূল পথছোৱা বৰ্তমান উক্ত পৰিয়ালটোৰ বেদখলৰ কবলত পৰিছে। অতি কৌশলেৰে দীৰ্ঘদিনৰ পৰাই পৰিয়ালটোৱে এনে কাণ্ড সংঘটিত কৰি আহিছে যদিও স্থানীয় ৰাইজে পৰিয়ালটোৰ বিৰুদ্ধে কোনো মাত মাতিবলৈ সাহস কৰা নাই। মাত মাতিলেই অবৈধ ভাষাৰে গালি গালাজ কৰাৰ উপৰিও আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত হৈছে পৰিয়ালটোৰ লোকসকলৰ বিৰুদ্ধে। ইমানতে ক্ষান্ত নাথাকি সকলো সীমা চেৰাই ৰবিবাৰে যি অলপ ৰৈ যোৱা ৰাস্তা আধাখিনিত গছ লগাই বেৰ দি নিজৰ দখলত লোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। উপেন্দ্ৰৰ হৈ গাঁওবাসীয়ে কুন্তলী আৰক্ষী চকীত বেদখলকাৰী পৰিয়ালটোৰ পৰা পথছোৱা উদ্ধাৰ কৰি দিয়াৰ আহ্বান জনাই কুন্তলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত পৰিস্থিতি যাতে অধিক অৱনতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কুন্তলী আৰক্ষী সঁচাতি দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। স্থানীয় ৰাইজে অতি শীঘ্ৰেই কামৰূপ জিলা আয়ুক্তৰ লগতে চমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক উক্ত পথছোৱাৰ সীমা নিৰ্ধাৰণ কৰি বেদখলকাৰী কবলৰ পৰা উদ্ধাৰ কৰাৰ আহ্বান জনায়। ৰাস্তাৰ কাম আহি আছে, ৰাস্তাটো লৈ মানে এইফালৰ পৰা ঠেলা আহিছে কৰি আছে, এইফালৰ পৰা ঠেলা আহিছে। ৰাস্তাটোৰ যিমান আছে ৰেকৰ্ডত 33 ফুট, কিন্তু এনে দেখাত 10 ফুটে 11 ফুটে আছে। তাৰ মাজতো আজি বেৰা দিয়া গৈছে, একপক্ষীয়ভাৱে এজনে বেৰা দিছে, মানে সমূহীয়াভাৱে ৰাইজে কেছ কৰিছিল, সেই হিচাপত পুলিচ আহিছিল। বেৰা কোনে দিছে? বেৰা দিছিলে জাকিৰ, আছাদুল্লাহ পৰিয়ালৰ মানুহে ৰাস্তাত বেৰা দিছে জানো? বেৰা দিছে। আমি ৰাইজৰ পৰা এটাই বিচাৰোঁ যে দুয়োফালৰ পৰা যিহেতু চাপি আহিছে, আমাক ঊৰ্ধ্বতন কৰ্তৃপক্ষক এটা দাবী জনাওক যে SDC বাইদেউ বা SDCৰ ফালৰ পৰা আহি মণ্ডল অফিচৰ পৰা মানুহ আহি দুয়োফালৰ পৰা ৰাস্তাটো মুক্ত কৰি আমাৰ বহল ৰাস্তা যিখিনি ৰাস্তা আছিল সেইখিনি ৰাস্তা যাতে ওলাই দিয়ে আৰু গোটেই মানুহক এই ৰাস্তাখিনি ওলাই দিয়ে এটা উপকাৰ কৰে। মানে আমি বহুদিনৰ পৰা চাই আছোঁ, মানে দুটা চাইডতে অলপ অলপ বেছি, কিন্তু এটা চাইডৰ পৰা অলপ বেছিকৈ আহিছে। সেইটো চাইডৰ পৰা বেছিকৈ অহাৰ পাছতো আজি এই পৰখি এইটো মানে ৰাস্তাৰ ওপৰেদি বেৰা দি আৰু 4 হাতমান দখলত নিবলগীয়া জিগাৰলা দি বেৰা দি সেই বেৰা দি দিয়াৰ পাছত আজি কুন্তলী আৰক্ষী চকীত জনোৱা হৈছে, কিন্তু পুলিচ আহি তদন্ত কৰি গ'ল। এতিয়া আমাৰ সাবিত মানে ৰাস্তাটো হ'লেও তাৰে যিখিনি আছে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা বা ADC ছাৰৰ পৰা ৰাস্তাটো বুজাই ল'বলৈ চেষ্টা চলাইছোঁ বা আমাক বুজাই দি ৰাস্তাটো হেৰি কৰি দিয়ে। কোনে দিছে বেৰা ৰাস্তাত? বেৰা দিছে আছাদুল্লাহ পৰিয়ালে, তাৰ চাৰিজন ল'ৰা প্ৰত্যেক বেৰাটো দিয়ে। কুন্তলীৰ পৰা আবুল হাছামৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।